ইয়া আখাত ৰান্ধা বাঢ়া বহাই দিছোঁ। ৰান্ধা বাঢ়া মানে হৈ গ'ল, ভাত হৈ গ'ল, তাৰপিছত চব্জি হৈ গ'ল, ভোল বনালোঁ। এইফালে ইয়া শুকান মাছ চাটনি বনাবৰ কাৰণে দিছোঁ। নহৰু জলকীয়া মাছখিনি সিজাই লৈছোঁ। এই পিঁয়াজ কাটি ৰেডি কৰি থৈছোঁ। এয়া ভোল আৰু আলু হৈ গ'ল চব্জি। এইফালে পিঁয়াজখিনি দি দিওঁ। এটা কেৰাহীতে বনাইছোঁ, সেইকাৰণে অলপমান টাইম লাগিছে। চব ডেক্সি কেৰাহী কালি তেতিয়া কৰিব নোৱাৰোঁ। এইটোতে অজৰাই পেলাই তাতে মাছৰ চাটনিখিনি বনাই দিওঁ। শুকান মাছৰ চাটনিখিনি ভালকৈ নহৰু জলকীয়াখিনি সিজাই ল'লোঁ। হেৰি পিঁয়াজখিনি দি দিলোঁ। নহ'লে আগতে পিঁয়াজখিনি দিলে কি হয়, গলি যায় বহুত জলদি। জেৰিফাই মন্দিৰ আছিলে, অকণমান তেলটো দি দিছোঁ, গুচি গ'ল তাইৰ তলত। মোবাইল চাই আছে নেকি? ময়ে ওপৰত অকলে আজি। জেৰিফাই আব্বাও নাই, কামত ওলাই গৈছে। ইয়াতে বহাই দিছোঁ। গেছ পালোঁ, বোলো আঠাটো আছে যে ইমান ধুনীয়াকৈ জুই উঠে, খৰি চৰিও আছে, বোলে বনাই দিওঁ। হ'লে হৈ গ'লে আৰু যাওঁ। সেইখিনি চাটনিখিনি অকণমান বাকী আছে, বনাই ৰেডি হৈ গ'ল। আজি ৰাতি ৰন্ধা বাঢ়া আশাত বনাই মজাই বেলেগ। আগতে কোনদিন বনোৱা নাই, কালি বুলি ভৰাটোতো হাত চাত চব কালি একো নাই। আশাত বনাই ভালে লাগে, ধুনীয়াকৈ ঠাণ্ডাটো জুই পোহৰাও হৈ যায়। এয়া ৰাতিৰ ভাত। এইফালে জিৰফা খাই আছে, এইফালে দিনৰ দালি বনাইছিল আছিলে। এইফালে জলকীয়া পিঁয়াজ ঘৰৰ পৰা নাই জলকীয়া, একদম কি ধুনীয়া তাজা হৈছে, এইবিলাক খাই আছে। এইফালে মোৰ ভাত, বোলে ভাত সাজ খাওঁ। আজি এনেকুৱা কাপোৰ চাপোৰ পাৰি লৈছোঁ আজি। আসসালামু আলাইকুম। এই স্কুল চাব ওলাইছোঁ। এয়া যাব ওলাইছিলোঁ, কালি মই যোৱা নাছিলোঁ, যাম। দেৰিয়ে হ'ল, ইয়াতে 9:18 হ'ল। এই চেণ্ডেলটো জয়ফা তুমি যোৱাচোন, মই চেণ্ডেলে চেঞ্জ কৰা নাই।